পশ্চিম নলবাৰী অঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান চামতাৰ কামৰূপ মহাবিদ্যালয়ত বুধবাৰে চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা এখন অনুষ্ঠিত হয়। চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি এম হাছান আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাহিত্যিক সমালোচক শশী শৰ্মা প্ৰণীত এচমকা পোহৰ অধ্যক্ষ ডক্টৰ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামচৰণ ভৰালীয়ে। আনখন গ্ৰন্থ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ লেখক গৱেষক ডক্টৰ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱাৰ কাব্যপুথি মৰাদানৰ মেঘালী উন্মোচন কৰে নলবাৰীৰ জনপ্ৰিয় কবি অঞ্জলি দত্তই। সভাৰ বিশিষ্ট অতিথি কামৰূপ মহাবিদ্যালয়ৰ প্ৰশাসনিক সমিতিৰ সভাপতি তথা মহাবিদ্যালয়খনৰ অৱসৰী অধ্যাপক ডক্টৰ ভৱেন্দ্ৰনাথ পাঠক, কামপীঠ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লেখক হৰ্ষমোহন শৰ্মা, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰনাথ বৰ্মন, নলবাৰীৰ সমাজকৰ্মী সুশীল চন্দ্ৰ তামুলী, পশ্চিম চামতা হাইস্কুলৰ প্ৰধান শিক্ষক ভগৱান চন্দ্ৰ বৰ্মন, ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুলৰ প্ৰধান শিক্ষক তৰুণ বৰ্মন উপস্থিত থাকি ভাষণ প্ৰদান কৰে। কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা ৰীতামণি দাসে আঁঠৰা সভাত কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ভগৱান শৰ্মা, মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী, নলবাৰী শংকৰদেৱ একাডেমীৰ সমন্বয়ক ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, মহাবিদ্যালয়খনৰ অধ্যাপিকা ডক্টৰ চাইকী তালুকদাৰৰ অধ্যক্ষ বেজবৰুৱাৰ সখীয়েক জয়দেৱ বৰ্মনে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। উল্লেখ্য যে 16খন গ্ৰন্থ ৰচনা কৰা বিশিষ্ট সাহিত্যিক কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱাই চলিত মাহৰ 31 তাৰিখত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব। ডক্টৰ বেজবৰুৱা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপেও মনোনয়ন পত্ৰ দাখিল কৰিছে। সভাৰ মাজতে অধ্যাপিকা ডক্টৰ ৰীতামণি দাসে এটি গীত পৰিৱেশন কৰে আৰু কবিতা পাঠ কৰে। অসম সাহিত্য সভাৰ আজীৱন সদস্য নমাটিৰ অৰ্চনা ঠাকুৰীয়াই এফাকি ঘোষা আৰু এটি লোকগীত পৰিৱেশন কৰি অনুষ্ঠানটো মনোৰম কৰি তোলে। আপোনালোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি কামৰূপ কলেজত এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছে, সেয়া হৈছে গ্ৰন্থ উন্মোচনী সভা আৰু এই সভাত যোগদান কৰিছে ডিমৰীয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ ৰামচৰণ ভৰালী, বিশিষ্ট কবি অঞ্জলি দত্ত, উভয়ে দুখনকৈ গ্ৰন্থ উন্মোচনৰ প্ৰয়াস কৰিছে। এখন মৰাদানৰ মেঘালী, সেইখন উন্মোচন কৰিছে জনপ্ৰিয় কবি অঞ্জলি দত্তই। আন এখন গ্ৰন্থ হৈছে এচমকা পোহৰ অধ্যক্ষ ডক্টৰ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱা শশী শৰ্মাৰ দ্বাৰা প্ৰণীত। এই গ্ৰন্থখন উন্মোচন কৰিছে অধ্যক্ষ ৰামচৰণ ভৰালী ডাঙৰীয়াই। আজি এটা আনন্দৰ বিষয় এই যে মোৰ কাৰণে আজি আমাৰ অধ্যক্ষসকলে, সাংবাদিক বন্ধুসকলে, সাহিত্যিক প্ৰেমীসকলে ইয়াত উপস্থিত থাকি আশীষ দিছে আৰু কৰ্মজীৱনৰ শেষৰ পিনে আগবাঢ়ি আহিছোঁ। জানুৱাৰী 31 তাৰিখে মোৰ কৰ্মজীৱনৰ অৱসৰ হ'ব আৰু তাৰে আগে আগে ৰাইজৰ লগত প্ৰীতিভোজন এটা কৰিছোঁ। আজি সকলোৱে প্ৰীতিভোজনৰ আশীৰ্বাদ দিছে আৰু বহুজনে গ্ৰন্থখনৰ ওপৰত ভিত্তি কৰি মোৰ ওপৰত কমেণ্ট ৰাখিছে, মন্তব্য ৰাখিছে। মই আনন্দিত হৈছোঁ। জীৱনৰ 42 বেলাত এই অধ্যক্ষৰূপে 8 বছৰ সময় কেনেকৈ উদ্যোগটো চামতা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হৈছে আৰু এই চেগতে মই এই শাখাৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি বিশেষ এই দিনটোত আমাৰ সাংবাদিক বন্ধুসকলে বিশেষ এটা অৰিহণা যোগাইছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ শিক্ষক কৰ্মচাৰীসকলক, ধন্যবাদ জনাইছোঁ আমাৰ সাহিত্যপ্ৰেমিক বন্ধুসকলক, যিসকলে বিভিন্ন শাখাৰ পৰা আহিছে। আৰু মই বিশেষ ক'ব নিবিচাৰোঁ। এইখিনিয়ে কৈ মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। অসম আদিত্য, নলবাৰী।